ধৰি মাৰে কোনে সদায় একেটা কামকে কৰি কৰি কেতিয়াবা নিজৰ ভিতৰতে কিছুমান প্ৰশ্ন জাগে ঠিকেই কৰিছো নে এইবোৰ কাম মই সেই একেখিনি কথা তেওঁ মোৰ আগতো কৈছিল বিয়াক মাতবা যোৱাৰ দিনা সেই কথাখিনি শুনি মই আৰু গুণই নিশ্চিন্ত হৈছিলোঁ গীতক সঁচাই ভাল পায় অন্তৰৰ পৰাই ভাল পায় স্যার আপনি কিন্তু বেলেগ বস্তু রক মই কি বেলেগ বস্তু নহয় মানে আপনি জানছিল যি বিয়া বাৰুৰ কথা শুনিলেই হীৰাই জগ দিব গতিকে বুদ্ধি কৰি আপনি তান্তৰ ঘৰক যাই কথাখানি উলিয়ালাক আৰু কথাখানি শুনি তাই থাকিব নোৱাৰা আৰু চব কথা হৰহৰকে ফাদিল কৰি দিলা মই কোনো কৌশল কৰি এইবোৰ কথা ওলোৱা নাছিলোঁ চিৰিয়াছলি মাক দেউতাকৰ আগত এইবোৰ কথা কৈছিলোঁ স্যাৰ আপনি সঁচাকে অঁ হীৰাক মই বিয়া পাতিব খোজোঁ তাইৰ যদি সঁচাকৈ মেমৰি লছ হৈছে তথাপি মই তাইক মালা পিন্ধাবলৈ সাজু আছোঁ এইবোৰ কথা অন্তৰত বহুদিন সাঁচি ৰাখিছিলোঁ ক'বলৈ সাহস হোৱা নাছিল কিন্তু আজি সাহস হ'ল কৈ পেলালোঁ কিন্তু হীৰাই বাই কি কয় হায়ে কয় নে নায়ে কয় এনে এটা প্ৰস্তাৱ পোৱাৰ পাছত কোন আপি না কৰিব পাৰে কিন্তু হীৰাই পাৰে কিয়নো চব কথাতে আনে ভবাতকৈ অলপ বেলেগকৈ ভাবে নাজানো মোৰ কথা তাই কিমান বেলেগকৈ ভাবে সেই পুলিচটোৱে কথাখিনি সঁচাই কৈছিল নে মোৰ এক্টিংটো মুখনি মাৰিবলৈ কৈছিল মই কিন্তু একো বুজি নাপালোঁ দেখোন পাই তেওঁৰ কথাবোৰ সঁচা যেনো লাগিল মিছা যেনো লাগিল সঁচা মিছা জানিবলৈ একো সুবিধাই নাপালোঁ নহয় লগালগ মানুহৰ ভিৰেই হৈ গ'ল সঁচা হোৱা হ'লে বৰ ভাল আছিল নহয় তাকে এবাৰ তেওঁক লগ কৰি সুধিয়ে আহোঁগৈ গ'লে অচি থকা ঘৰটোলৈকে যাব থানাত চাগে তেওঁ এইবোৰ কথা নাপাতিবই এৰা তেনেকুৱা কিবাই কৰিব লাগিব প্ৰণীতাৰ বিয়াখন ভালে ভালে হৈ যাওক তাৰ পাছতেই হীৰাৰ কাৰণে নতুনকৈ প্ৰস্তুতি চলাব লাগিব ঈশ্বৰ এইবাৰ যাতে তুমি মোক নঠগোৱা কন্যাদানৰ পুণ্যৰ পৰা যাতে মোক বঞ্চিত নকৰা প্ৰভু সুৰেণকাই কি হ'ল কাইলৈ ছোৱালীৰ বিয়া আজি ইমান আৰামত বহি আছো যে দুখ কৰি আছে নেকি কাইলৈ ছোৱালী যাবতো সেইটোৱেতো সমস্যা ইমান দিনে আপিটোৰ তাৰ পৰা 20 টকাকে খুজি আনি আছিলোঁ সেই 20 টকাই দি ৰাতি ৰাতি গলটো ভিজাইছিলোঁ কালি তাই গুচি যাব কাক খুজিম 20 টকা কোনি দিব 20 টকা আমি দিমতো হা তহঁতে দিবি আমি দিম আমি মানে আমাৰ ফাদাৰে দিব ফাদাৰক অকণমান ছাপোৰ্ট কৰিলে হ'ল হৈ যাব এনাইও আমাৰ বটল পাৰ্টি বৰ ডাঙৰ পাৰ্টি সব ডাঙৰ ডাঙৰ পাৰ্টিকে আমাৰ শংখ পাৰ্টিৰ ছাপোৰ্ট লাগে
তহঁতক মই সদায় সদায় লগ কৰিব যাম মাত্ৰ 20 টকাৰ কাৰণে। লগ ধৰিবলৈ যাব নালাগে নহয়। এসপ্তাহৰ 20 টকা একেলগে দিম। ফাদাৰত কম মাল থকা বুলি ভাবিছ নেকি হা? ঐ এয়া চা। আৰে কিয় গন্তি কৰিব লাগে? আৰে মই গন্তি কৰি দিলোহেঁতেন নহয়। ঐ এসপ্তাহৰ পইচাহে ল'বি কিন্তু। 7,500 মান আছে। দিনে 20 টকাকে 1 বছৰৰ হিচাপ পুৰা হৈ গৈছে। আচলতে তহঁতক লগ নধৰিলেও চলিব। কি? আৰু কালি মোৰ আপীৰ বিয়া। বিয়াত কিন্তু তহঁত নাচবি। কিয়? শুভ কামত এই কুফা জিনিসগিলা যাবা নাপায়। কি মাছা? কালি বিয়াত লাগব। চাল্লা আমি কুফা, কিন্তু পইচা কেইটা হলে কুফা নহয়। খাবে ই পকেট খালী কৰি দিলে বে। নহয় মানে পাপা, কইনাৰ বাপেকটো ভাল নহয়। তাতে কি হ'ল? বাপেকৰটো বিয়া নহয়। বাপেকেতো আমাক চিধাই মানা কৰি দিছে বিয়ালৈ নাহিবলৈ। মোৰ ছোৱালী MLA ঘৰ বোৱাৰী হ'ব, ভালহে কথা। আৰু ইমান দিনে যে মই এক টিউশ্যন কৰিলোঁ, সেইবোৰৰ কি হ'ব? রাখে হরি মারে কোনে, রাখে হরি মারে কোনে। কি হ'ল তহঁত দুটাৰ? আমি নাযাওঁ। মইতো নোযোৱাটো খাটাঙে কৰি দিছোঁ। ক'লৈ নাযাওঁ তহঁত দুটা? পনিতাৰ বিয়া খাবলৈ আমি নাযাওঁ। কিয় নাযাওঁ? কি কৰিলে পনিতাই? প্ৰণীতাই একো কৰা নাই, কিন্তু ই গুণ তামাৰ মুস্তানি। সি নিজে মাছ মাংস ভগোৱা দায়িত্ব লৈছে আৰু আমাৰ তাত নিমখ জলকীয়া ভগোৱা দায়িত্ব দিছে। কমচে কম মিঠাইখিনিতো ভগোৱাৰ দায়িত্ব দিব পাৰে। তোৰ কি হৈছে নাজানো, মোৰ কিন্তু ইজ্জতত লাগি গৈছে। আৰু মই মোৰ নিজৰ ইজ্জত ঘূৰাই আনিবলৈ কি ঠিক কৰিছো জান? কি ঠিক কৰিছনো? মই জৰে তৰে পৰা ছোৱালী এজনী ধৰি আনি বিয়া পাতিম, আৰু মোৰ বিয়াত মই নিজেই মাছ মাংস বিলাম। তই আকৌ ছোৱালী পাবি ক'ত? ছোৱালী নাপালে নাই, তইতো আছ কলিজা। কি? এই চাহ, কি খমখমীয়াকৈ ইস্ত্ৰি কৰি লৈছো। এইযোৰ কাপোৰ পিন্ধি যেতিয়া বিয়ালৈ যাম, তেতিয়া এনে এমেলে ভাৱ এটা আহি যাব। নাই নাই পাপা, তুমি বিয়ালৈ যাব নোৱাৰা। আৰে কিয় নোৱাৰো? নোযোৱাটোৱে ভাল হ'ব নেকি ছাৰ? আৰে কিয় নোযোৱাই ভাল হ'ব, সেইটোতো কবি। নহয় মানে পাপা, কইনাৰ বাপেকটো ভাল নহয়। তাতে কি হ'ল? বাপেকৰটো বিয়া নহয়। বাপেকেতো আমাক চিধাই মানা কৰি দিছে বিয়ালৈ নাহিবলৈ। কুফা বুলি কৈছে আমাক। তহঁতকহে কৈছে, মোকতো কোৱা নাই। বেলেগকৈ কি ক'ব লাগে? কুফাৰ বাপেকটো কুফাই হ'ব না। ছাৰ কি হৈছে ছাৰ? পাপা তুমি কিয় কান্দিছা? এখনো মেল মিটিং পাতিব নোৱাৰো, পাতিলেও এটাও মানুহ নাহে। ভাবিছিলো বিয়াখনতে চান্সটো ল'ম, সেইটো ৰাস্তাও বন্ধ হৈ গ'ল। তুমি নাকান্দিবা পাপা, মই এটা নতুনকৈ প্লেনিং কৰিছো। বেটা তই আকৌ প্লেনিং কৰিছ? অঁ পাপা, মই আকৌ প্লেনিং কৰিছো। তুমি আনৰ বিয়া খাব যাব নালাগে, মই এইবাৰ নিজে বিয়া পাতিম। কাক বিয়া পাতিবি তই? পাপৰিক। কোন পাপৰি? জানকীৰ জীয়েক পাপৰি নহয়তো? অঁ তায়ে। তোৰ লগত যাওঁতে যে লগ পাইছিলো।
তাৰমানে পাপৰিৰ লগত প্ৰথম দিনা তোৰ লগত গৈছিলোঁ তাৰপিছত অকলে অকলে যোৱা কৰিলোঁ যাওঁতে যাওঁতে হৈ গ'ল আৰু ঐ পিছে তোৰ পাপৰিৰ শিক্ষা দীক্ষা কি মেট্ৰিক পাছ BA পাছ নে MA পাছ সেইবোৰ একো নহয় পাপা তাই চুলাই পাছ চুলাই পাছ চুলাইৰ খাটি এটা আছে মাকৰ লগত মিলি তাই চলাই ঐ পাউডাৰ মাই চন ঐ পাউডাৰ পাউডাৰ নহয় হে ছাৰ আই এম প্ৰাউড অফ ইউ মাই ছান মনে মনে থাক চুলাই বেপাৰী মোৰ বোৱাৰী হৈ আহিব তাৰ পাছত শুদ্ধকৈ ইংলিছ কৈ কি লাভ হা কাক ইমান মনোযোগেৰে মেছেজ কৰি আছা বিমান দা আপুনি চাওঁ কোনটো দিয়া দিয়া বুলিছ নহয় দিয়া কোন আহিছে অ বিমান চোৱা তোমাৰ জীয়েৰাৰ কাণ্ড চোৱা মনে মনে কাক মেছেজ কৰি আছে চোৱা ভালদৰে চোৱা মায়ে জানে মই কৈছো কি জানে হে কি জানে চালা ময়ে গম নাপাওঁ এওঁ কেনেকৈ গম পাব যে তুমি মনে মনে MLA পুতেকৰ লগত লাইন লগাই আছা কিনো বেয়া কৰিছে মোৰ ছোৱালী MLA ঘৰ বোৱাৰী হ'ব ভালহে কথা আৰু ইমান দিনে যে মই এক টিউশ্যন কৰিলোঁ সেইবোৰৰ কি হ'ব আপোনাৰ লগত টিউশ্যন কৰি মই বহুত কথা শিকিলো বিমান দা সেইবোৰে মোক MLAৰ ঘৰত বহুত সহায় কৰিব আৰু মোক কোনে সহায় কৰিব মানে কোনে মোৰ ওচৰত টিউশ্যন কৰিব কিয় মোক টিউশ্যন কৰিবা আকৌ মই আছো নহয় এনেওতো মই টিউশ্যন কৰাত বেয়া নহয় ফোনতে তই উল্টা পুল্টা গালি দিবি তোৰ গালি শুনি শুনিয়ে মই টোপনি যাম ঐ মাছ কটাটো ভালকে চাইছ নে পিছ ডাঙৰ কৰিবি কিন্তু দিছো দিছো মই ডাঙৰকৈ ৰাখিব লৈছো হ'ব দিছো মোৰ কিন্তু যথেষ্ট হ'ব মিলাব হ'ব লাগিব হ'ব রাখে হরি মারে কোনে রাখে হরি মারে কোনে কিয়াই পোনটা তই যাবা উলিয়ে নেকি তোক যি লাগে চব লৈ যাবি চব মানে তোৰতো আৰু বৰ বেছি বস্তু নাই এখন ঘৰত তোকতো আকৌ দিবাই নলো বাইপাক হিচাপে সদায় নিহে থাকলো 20 টাকাকে মায়েৰেও হঠাতে মৰি থাকিল মই বাইপাক হৈ আছিলো যদিও তয়ে মোক চাম্ভলি আছিলি মই ফুলজাৰি মাৰি ঘূৰি ফুৰো তই নিজকে গঢ় দিছিলি আজি তই নতুনকে তোৰ জীৱনটো গঢ় দিবা ওলাইছা নতুন সংসাৰ এখনত ভৰি দিবা ওলাইছা তই আৰু এখন ঘৰক আহিবা নালাগে নিজৰ সংসাৰখনক লৈ ব্যস্ত থাকবি এতে মইহে আছো
এবছৰৰ কাৰণে 20 টকাকে যোগাৰ কৰি লৈছোঁ। গতিকে আৰু চিন্তা নাই। পিতা তই একলাই থাকিব পাৰিবি? পাৰিম দে, মল্লি তোক ফোন কৰিম। ফোনতে তই উল্টা পুল্টা গালি দিবি। তোৰ গালি শুনি শুনিয়ে মই টোপনি যাম। কালি বিয়া তোৰ বৰ কষ্ট হ'ব তোৰ। আজি ভালকে শুই ল, শুই ল। নিজৰ ঘৰত নিজৰ বিছনাখনত আজিয়ে ভালকে শুই ল। আচ্ছা, এইটো এনেকুৱা ডিজাইন হ'ব ন? এই ফুলবিলাক লাগি যাবতো ইয়াত? ঠিক আছে। এই চকী খেলি মেলি নকৰিবি। এই পোৱালি চাচোন তাক। এই গতিটো অকণ ডাঙৰকৈ ৰাখিব দেই, বুজিছা নাই? ঐ মাছ কটাটো ভালকে চাইছনে? পিছ ডাঙৰ কৰিবি কিন্তু। দিছোঁ মই ডাঙৰকৈ ৰাখিব লৈছোঁ। হ'ব দিছোঁ। মোৰ কিন্তু যথেষ্ট হ'ব, মিলাব হ'ব লাগিব। হ'ব। ঐ তই যাচোন, যা যা, সেইফালে বহুত মানুহ হৈছে, যা। মই চাই আছো, তই যাচোন, যা যা। ঠিকে চাইছ তো? একদম ঠিকে চাইছোঁ খুৰা। চম্ভালিব পাৰিবিতো? একদম একদম ঢেৰ মাছ হৈছে। মোটামুটি হৈ যাব। হ'ব, ঠিক আছে দে, হ'ব। মাছেৰে আতিবগৈ নে? চিন্তা কৰিবলগীয়া একো নাই। চাব কিন্তু দেই, যদি কিবা অসুবিধা হয়, কিবা কম হয়, মোক ক'লে মই বজাৰৰ পৰা লৈ আহিম। ঠিক আছে বাৰু। তই মিঠাই খাবি নহয়? যা যা ভিতৰলৈ দে, খুৰী নমস্কাৰ। নমস্কাৰ নমস্কাৰ, একদম ভিতৰলৈ বলক দেই। বলক। মাছৰ পিচবোৰ সৰু সৰু হ'ল নিবা? নাই, সৰু হোৱা নাই, ঠিকে আছে। ভাজক তেনেহ'লে, ভালকৈ ভাজিব দেই। সিপাৰৰে ধোৱে কি ৰাম ৰাম, সিপাৰৰে ধো। বাপা নাংমান চৌলে দিচোন, চৌলে দি।
তই আহচোন। ঘণ্টাত তেল কিমান খায় হ'ব, তই তেলৰ কথা চিন্তা কৰিব নালাগে। বিয়াখন কেনেকৈ পাৰ হয় সেই বিষয়ে চিন্তা কৰ, মই চব ব্যৱস্থা কৰিম। তই আহ, তই মোৰ লগত এইফালে যাব লাগিব মই তোক ক'ত ক'ত কেনেকৈ বিচাৰি ফুৰিছো। বিয়াখনৰ জেনেৰেটৰৰ কথা ভাবি আছিলো, ৰাতিৰ কথা আছে নহয়। ঐ শুনচোন কি ডাঙৰ কথা এটা হ'ল নহয়, কুকুৰ এটা আহি মাংসখিনি লৈ যাব খুজিছিল নহয়। কি কয় ঐ মাছ চাছবিলাক ঠিকে থাকে আছেতো। মই এবাৰ গুণক কথাটো কৈ থৈ আহোঁ। যা 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 যা। কিয় যাব লাগেনো? নগ'লে নহয় নেকি? নহয়, এই যে পলি, তই তোৰ মনৰ কথা খুলি ক'বলৈ কোনো নাই। সেই অভাৱখিনি পূৰণ কৰিবলৈকে ল'ৰা বা ছোৱালী বিয়াত বহে। নমৰালৈকে দুয়ো দুইৰে সংগী হয়। রাখে হরি